Hello everyone, welcome to our channel. আমাৰ আজিৰ এই পাঠ অধ্যয়ন ভিডিঅ'টিত তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 7ৰ অংকুৰণৰ পাঠ 3 পণ্ডিত আনন্দৰাম বৰুৱা পাত্ৰী। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেন্ট আৰু শেয়াৰ কৰিবা। সো ষ্টুডেন্টস, তোমালোকে অংকুৰণ পাঠ্যপুথিখনৰ পেজ নম্বৰ 17 উলিয়াই লোৱা। চোৱা পাঠ 3 পণ্ডিত আনন্দৰাম বৰুৱা। পৃথিৱীত এনে কিছুমান লোক আছে যিসকলে নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে চিৰস্মৰণীয় হৈ আছে। অসম মাতৃৰ সুযোগ্য সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল তেনে এগৰাকী ব্যক্তি। তেখেত সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল। সংস্কৃত চৰ্চাৰ জৰিয়তে অতি চুটি জীৱনকালত তেখেতে বিশ্ব সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। এই পাঠটোত আমি তেখেতৰ পাণ্ডিত্যৰ সমূহ আভাস পাম। 1870 চন অসমৰ এজন মেধাসম্পন্ন যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ ICS প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। কিন্তু উত্তীৰ্ণ হৈও তেখেতে স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল। কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ'বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন যুৱকজনৰ সেই বয়স হোৱা নাছিল। এই লৈ বিলাতৰ পাৰ্লিয়ামেণ্টত তুমুল বিতৰ্ক সৃষ্টি হৈছিল। তেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সন্মানীয় এগৰাকী সদস্য মি গ্ৰেণ্ড ডাফে পাৰ্লিয়ামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি যুক্তি দৰ্শাইছিল। আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। এইদৰে মহামতী মি গ্ৰেণ্ড ডাফেৰ মহানুভৱতাৰ ফলতেই এই বিতৰ্কৰ পৰা ৰক্ষা পোৱা মেধাৱী যুৱকজনেই হ'ল আনন্দৰাম বৰুৱা। চেষ্টাৰ অসাধ্য একো নাই বুলি এষাৰ কথা আছে। আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰত এই কথাষাৰ আখৰে আখৰে ফলিয়াইছিল। তেখেতে ICS পৰীক্ষাত 7ম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কঠোৰ অধ্যৱসায় আৰু দৃঢ় মনোবলৰ বাবেই তেখেতে এই কঠিন লক্ষ্যত উপনীত হ'ব পাৰিছিল। তেখেতৰ পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা। মাক দেউতাকৰ তৃতীয় সন্তান আনন্দৰাম বৰুৱাই ইংৰাজী 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিল। পণ্ডিত প্ৰবৰ চিভিলিয়ান আনন্দৰাম বৰুৱাই কামৰূপৰ উত্তৰ গুৱাহাটীৰ মজিন্দদাৰ বৰুৱা বংশৰ লগতে অসমৰ নাম উজ্জ্বল কৰি থৈ গৈছে। অসমত সেই সময়ত কলেজ নথকাত আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰে। সেই কলেজৰ পৰাই তেখেতে FA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিতত সৰ্বোচ্চ নম্বৰসহ ডাফ স্কলাৰশ্বিপ পায়। সেই সময়ৰ ভাৰতত থকা ইংৰাজ চৰকাৰে ছাত্ৰক উচ্চ শিক্ষাৰ বাবে বৃত্তি দি বিলাতলৈ পঠিয়াইছিল। তেখেতে এই বৃত্তি লাভ কৰি লণ্ডনত বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। স্বদেশলৈ উভতি আহি তেখেতে পোনপ্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। তাৰ পাছত তেখেতে ময়মনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্তি হয়। নোয়াখালীত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়নমূলক কাম কৰাৰ উপৰি আৰু তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে। অসমৰ দৰে বংগদেশতো অঞ্চলভেদে ভাষাৰ ভিন্নতা আছিল। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেখেতে এই গুৰুত্বপূৰ্ণ কামটো হাতত লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেখেতৰ অগাধ পাণ্ডিত্য, আকৰ্ষণীয় ব্যক্তিত্ব আৰু বিভিন্ন উন্নয়নমূলক কাৰ্যই বংগৰ নোয়াখালীৰ ৰাইজক মুগ্ধ কৰিছিল। নোয়াখালীত তেখেতৰ নামেৰে স্কুল, বজাৰ স্থাপন আৰু পুখুৰী খন্দা কাৰ্য তাৰ প্ৰমাণ। সেই কালত স্ত্ৰী শিক্ষা প্ৰচাৰৰ বাবে তেখেতে নোয়াখালীত এখন বালিকা বিদ্যালয়ো স্থাপন কৰিছিল। সংস্কৃত ভাষাৰ অমৃত মন্থনেই আছিল তেখেতৰ জীৱনৰ একক ব্ৰত।
তেখেতৰ দৃঢ় অভিপ্ৰায় আছিল বিশ্বৰ বুকুত ভাৰতীয় ভাষা শিক্ষাৰ গৌৰৱ বিলোৱা। এই উদ্দেশ্যেৰে তেখেতে প্ৰাচীন ভাষা সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। তেখেতৰ আশাসুধীয়া অধ্যয়নৰ ফলস্বৰূপে সৃষ্টি হৈছিল ব্যৱহাৰোপযোগী ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচৰ আৰু সৰস্বতী কণ্ঠাভৰণৰ দৰে কলেজীয়া অমৰ ৰচনাৱলী। তেখেতৰ পাণ্ডিত্যত বিমুগ্ধ হৈ সেই সময়ৰ প্ৰখ্যাত কবি মেকমিলানে এই স্তৱটিক লিখিছিল। এটা নাম আছে যাৰ পৰশত পুৱাৰ পৰা সন্ধিয়ালৈকে, সন্ধিয়াৰ পৰা পুৱতিলৈকে মই থিৰেৰে থাকিব নোৱাৰা হৈছোঁ। ই নিজৰাৰ কুল কুল শব্দ নহয়, নাইবা হেমন্ত কালৰ গছৰ পাতৰ বিৰ বিৰ বতাহৰ হেন্দোলনি নহয়, ই লাৱণ্যময় যুৱতীৰ নাম নহয়, নাইবা দুপৰ নিশাৰ অমৃত বৰ্ষাৰ বুলবুলৰ ধ্বনিও এই নামত নাই। এই নামটো আন কাৰো নহয়, অলপতে ICS পাছ কৰা আনন্দৰাম বৰুৱা। অসমৰ গৌৰৱ এই জনা মনীষীয়ে 1889 চনৰ 19 জানুৱাৰীত বংগদেশত আকস্মিকভাৱে মৃত্যুবৰণ কৰে। জীৱনৰ মূল্যায়ন যে দীৰ্ঘজীৱনৰ সলনি কৰ্মকৃতিৰ জৰিয়তেহে হয়, এই কথা সুন্দৰভাৱে তেখেতে প্ৰমাণ কৰি থৈ গৈছে। 39 বছৰীয়া চুটি জীৱনত চিৰকুমাৰ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে ভাষা সাহিত্যৰ যি অমৃত ভাণ্ডাৰ দি থৈ গ'ল, সি সঁচাকৈয়ে অতুলনীয়।